Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ নিউজ আৰু এই নিউজটো হ'ল যে Assam reduces Viva Voce marks of APSC CC from 275 to 180 ঠিক আছে। তো Assam Public Service Commission যোনটো combined competitive examination আছিলে তাৰে combined competitive main examination যোনটো interview personality test আছিলে বা Viva Voce আছিলে তাৰে এতিয়া বৰ্তমান যোনটো Viva Voce চলি আছে 16 নৱেম্বৰ পৰা 3 জানুৱাৰীলৈকে আছে তাতে একচুয়ালি টোটাল মাৰ্কস আছে 275 কিন্তু এতিয়া এবাৰ নহব কিন্তু নেক্সট টাইমৰ পৰা যেতিয়া কম্বাইন কমিটি এক্সামিনেশন হ'ব তেতিয়া ভাইভাৰ মাৰ্কসটো 275 ৰ পৰা 180 লে আহি গল তো এতিয়া 180 মাৰ্কসৰে ভাইভা হ'ব ঠিক আছে এটো চেঞ্জ কৰিছো এটা নিৰ্দিষ্ট এটা ব্যালেন্স মেইনটেইন কৰিব কাৰণে তো ইয়াতে লিখিছে গুৱাহাটী প্লাছৰ নিউজ হয় এটো The Assam Cabinet has decided to scale down the Viva Voce marks for the combined competitive examination conducted by the Assam Public Service Commission. This was decided in the meeting held on December 21. ঠিক আছে Assam Cabinet এটা ডিসিশন লৈছিলে 21 ডিসেম্বৰ হোৱা মিটিং এখনত যে APSC ৰ যোনটো combined competitive examination আছিলে তাৰে যোনটো Viva Voce আছিলে তাৰে মাৰ্কস তো 275 ৰ পৰা 180 লে ৰিডিউস কৰা হৈছে scale down kora hoise to ensure proper balance between written examination and Viva Voce test interview test Viva Voce marks for the combined competitive examination conducted by the Assam Public Service Commission to be scaled down from the existing 275 mane 18.33% to 180 12% of total written examination marks. The decision is in compliance with MP Besbura Committee and Supreme Court judgment in Ashok Kumar Yadav and others etc versus State of Haryana and others case read a post shared by the Chief Minister of Assam ঠিক আছে তো বেসিক্যালি এটা ব্যালেন্স মেইনটেইন কৰিব কাৰণে কৰিছিল কাৰণ এতিয়া আপোনালোকে জানে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ যোনটো মেইনস পাৰ্ট আছে তো তাতে আপোনালোকৰ অপচনেল পেপাৰছ কিখন নাই অপচনেল পেপাৰছ নথকাৰ কাৰণে আগতে 2000 মাৰ্কছৰ পৰীক্ষা হৈছিল 2000 মাৰ্কছ থাকোতে 275 মাৰ্কছৰ ভাইভা হৈছিল তো হেতু ব্যালেন্স মেইনটেইন হৈ আছিল কিন্তু এতিয়া বৰ্তমান যেহেতু অপচনেল পেপাৰছ কিখন উঠাই দিয়া হ'ল আৰু টোটাল মাৰ্কছ 1500 তো হেতু কাৰণে ভাইভাৰ মাৰ্কছটো 180 লে ৰিডিউস কৰা হ'ল আৰু 180 লে ৰিডিউস কৰিলে মানে 12% অফ দি টোটাল written examination marks খিনি হয় মানে 1500 180 যদি 1500 পৰা 180 কৰে তেতিয়া হলে 12% হয়গে 1500 মাৰ্কছৰ 180 to 12% হয় আগতে 275 to 18.33% আছিল এতিয়া 12% কৰা হ'ল ঠিক আছে তো এবাৰ এটো বেছি এটো ইফেক্টিভ নহব নেক্সট টাইমৰ পৰা সাকে এটো ইফেক্টিভ হ'ব তো আৰু লগতে APSC ৰ নতুন এডভাৰটাইজমেন্ট হুনকালে ওলাই আছে মেবি এটো মাহৰ লাষ্টৰ ফালে ওলোৱা চান্সেস আছে কাৰণ মাৰ্চত পৰীক্ষা হ'ব বুলি অলৰেডি APSC তেওঁলোকৰ অফিচিয়েল প্ৰেছ ৰিলিজত জনোৱা হৈছিল তো হেতু কাৰণে মাৰ্চত পৰীক্ষা হ'ব যেতিয়া ডিসেম্বৰ লাষ্টৰ ফালে নহলে জানুৱাৰী ফাৰ্ষ্টত আপোনালোকে নটিফিকেশন পাই যাব তো মোস্ট প্ৰবেবলি ডিসেম্বৰ লাষ্ট তো পালেহি এতিয়া যেহেতু 21 22 তাৰিখ হলেই তো মেবি ডিসেম্বৰ একেবাৰে শেষৰ ফালে হ'ব পাৰে 28 29 30 31 নহলে আৰু জানুৱাৰীত আপোনালোকে নতুন নটিফিকেশন পাই যাব APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ তো বাকি ইমান আছিল এটো জনাবৰ কাৰণে মই ভিডিওটো বনালো যিসকলে সিভিল সাৰ্ভিসেছ এক্সামিনেশন দিম বুলি ভাবিছে বা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন দিম বুলি ভাবিছে তেওঁলোকে যদি গম পায় আৰু লগতে মোৰ CDPO চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ পোষ্ট ওলাইছিলে APSC আন্ডাৰ তো হে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনাৰেল ষ্টাডিজ পেপাৰ আছে তাৰ কাৰণে এটা মই CDPO এক্সাম টুৰ এটা মই স্টাডি মেটেৰিয়েলছৰ পেকেজ এটা এভেইলেবল কৰাইছো তো স্টাডি মেটেৰিয়েলছৰ পেকেজটো কোনবাই যদি CDPO এক্সামৰ ক্যান্ডিডেটস আছে মোৰ চেনেলৰ লগত জড়িত তেওঁলোকে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনটো জেনাৰেল ষ্টাডিজৰ পেকেজ আছে হেতু মোৰ পৰা ল'ব পাৰে 399 रुपीसত 9000 কে বেছি মাল্টিপল চইচ কোৱেশ্চনছ পাই যাব লগতে গুটেই জেনাৰেল ষ্টাডিজ পেপাৰখন কভাৰ কৰিছে আৰু লগতে তাতে এটা WhatsApp নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে সেই WhatsApp নম্বৰটোত আপোনালোকে মেছেজ কৰি জনালে হ'ল যে আপোনালোকে CDPO পেকেজটোৰ জিকে পেকেজটোৰ প্ৰতি ইন্টাৰেষ্টেড হয় তো তেতিয়া হলে মই আপোনালোকক পেকেজটো তাতে সেন্ড কৰি দিম PDF-ত আপোনালোকক পেমেন্টৰ লিংক দিম খালি কথাটো যে যোনটো নম্বৰ মই প্ৰভাইড কৰিছো WhatsApp-ৰ সেই নম্বৰটোত কল নকৰিব কল কৰিলে মানে প্ৰবলেম হয় একচুয়ালি মই ব্যস্ত হৈ থাকো অফিসত থাকো তো হেতু কাৰণে কল কৰিলে মই আপোনালোকৰ কল পিক কৰিব নোৱাৰিব পাৰো তো হেতু কাৰণে আপোনালোকে কল নকৰি পেলাই WhatsApp-তে মেছেজ কৰিব কিবা যদি ডাউট থাকে WhatsApp-ত মেছেজ কৰি পেলাই সুধিব সেই নম্বৰটোত খালি কথাটো হ'ল যে কল নকৰিব কল কৰিলে অলপ প্ৰবলেম হৈ যায় পটকে ধৰিব মেলিবলৈ তো বাকি মানে আছিল এইখিনি ইনফৰমেশন দিবৰ কাৰণে ভিডিওটো বনালো বাকি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ ৰিলেটেড ভিডিওছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দি আছে CDPO APSC CDP 2023 বুলি তাতে গৈ পেলাই ভিউ কৰি চাব পাৰিব লগতে মোৰ আটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় আৰু লগতে
চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনটো পেকেজ আছে সেই পেকেজটোৰ ডেছক্ৰিপশ্যনটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে পেকেজটোৰ গোটেইখিনি ডিটেইলছ আৰু লগতে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনটো মই পিন কৰি দিম চ' ডেট আপোনালোকৰ সুবিধা হয় বাকী ইমান আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম